আশা কৰ্মীসকলক ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ দাবীত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম ৰাজ্যিক আশা ইউনিয়নে ধৰ্ণা কাৰ্যসূচী পালন কৰে। অসমত ৩৩,০০০ আশা কৰ্মীয়ে নিম্নতম মাননিৰ বিনিময়ত কাম কৰি আছে, যিসকলৰ অৰ্থনৈতিক অৱস্থা মুঠেই সন্তোষজনক নহয়। আশা কৰ্মীসকলক উপযুক্ত মাননি আৰু অন্যান্য সুবিধা প্ৰদান কৰিবলৈ দাবী জনাই নিৰদা কাকতিয়ে কয়, আজি আমাৰ আঁচনিভুক্ত কৰ্মচাৰীৰে ২৮ নৱেম্বৰত আমি আজি কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। যিহেতু অসম চৰকাৰে আমাক ঠগ প্ৰবঞ্চনা কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখন তেওঁলোকে ৩খন আঁচনি তেওঁলোকে চলাইছে, কিন্তু তেওঁলোকে আমাক মাননি সলনি মজুৰি দিবলৈ এতিয়াও মান্তি হোৱা নাই। আৰু ন্যূনতম মজুৰি আমি যি সময়ত ১০,০০০ টকা দাবী কৰি আছিলোঁ, সেই ন্যূনতম মজুৰি ১ টকাও দিয়াৰ কাৰণে তেওঁলোকে প্ৰস্তুতি হোৱা নাই আৰু চিকিৎসাৰ ব্যৱস্থাও কৰা নাই। আৰু এই ধৰণে আমি যেতিয়ালৈকে আমাৰ এই মাননি সলনি মজুৰি নিদিয়ে, আমাক কামৰ বজা বঢ়াই দিছে ৩খন আঁচনি, গতিকে চৰকাৰী চাকৰিয়াল হিচাপে স্বীকৃতি নিদিয়ে, তেতিয়ালৈকে আমি আন্দোলনৰ কাৰ্যসূচী বাহাল ৰাখিব হ'ব। আৰু আমাৰ অহা ডিচেম্বৰৰ 12 তাৰিখত সাংসদ ভৱনত আমি যৌথ হিচাপে আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু পিছৰ পৰ্যায়ত আমি পুনৰ যদি চৰকাৰে আমাৰ দাবী মানি নলয়, আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।